মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাজুলীৰ উত্তৰপাৰৰ খেৰকটা নদীত সংঘটিত হৈছে এই ঘটনা। কোলামুৱা ঘাটত নাওটুপি কথমপি প্ৰাণ ৰক্ষা 4গৰাকী ছাত্ৰীৰ। হামিংবাৰ্ড বিদ্যালয়ৰ এই ছাত্ৰীকেইগৰাকী বিদ্যালয় ছুটিৰ পিছত কোলমুৱা ঘাটত টুলুঙা নাৱেৰে খেৰকটা নদী পাৰ হওঁতেই নদীৰ মাজত নাওখন ডুব যায়। নাওখনত থকা ছাত্ৰী এগৰাকীয়ে নদীৰ মাজত থকা খুঁটা এটা ধৰি প্ৰাণ ৰক্ষা পৰে। বাকী কেইগৰাকীয়ে খুঁটাত ধৰি থকা ছাত্ৰীগৰাকীৰ গাত ধৰি কথমপি প্ৰাণ ৰক্ষা পৰে। পাৰৰ পৰা ঘটনাটো প্ৰত্যক্ষ কৰি কেইজনমান ডেকাই নদীত জাপ দি ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰে। ছাত্ৰীকেইগৰাকীৰ ঘৰ উত্তৰ কোলামুৱাত বুলি জানিব পৰা গৈছে। ছাত্ৰীকেইগৰাকীৰ নাম ক্ৰমে নেহা দলে, সংগীতা দলে, নাগিনী দলে আৰু পূজা পেগু। ঘটনাটো কখন বিদ্যালয় ছুটি হোৱাৰ পিছতে হৈছিলে, ক'ত হৈছিলে, কেনেকৈ হৈছিলে? হয়, একচুৱেলি ঘটনাটো আজি বিদ্যালয়ৰ প্ৰায় 2টা-2:30মান বজাত, 2:30মান বাজিছে চাগে। আমি তাতে ওচৰতে বহি আছিলোঁ, ওচৰত মানে অকণমান আগত আৰু ঘাটৰ আগত। তেতিয়া হঠাৎ মানে ছোৱালীবিলাকে চিঞৰি উঠিলে, কি বা হ'ল বুলি আমি চালোঁ। তাত গৈ চালোঁ যে নাও বুৰিলে। তাত একচুৱেলি ছোৱালী 4জনী আছিলে আৰু ষ্টুডেণ্ট মানে ল'ৰা এজন আছিলে, যে এজন ষ্টুডেণ্ট নহয়। বাকী বহুত মানে ইহঁতে আঘাতো পালে। লগতে মানে ছোৱালী এজনী বাঁহ এডাল আছিলে মাজত, তাত ধৰি আছিলে আৰু লগতে 3জনী ছোৱালী তেওঁৰ গাঁতত ধৰি আছে। কত পৰিতে এই 3জনৰ মানে হেৰিটো বাচিলে। কোনে বচালে? আমাৰ গাঁৱৰে এজন ল'ৰা আছিলে। তেওঁ মানে ইহঁতৰ আৱাজটো শুনি সি আঁতৰি গৈছিলে। হামিংবাৰ্ড স্কুলৰ ষ্টুডেণ্ট হয়, 4জন। কি নাম আছিলে এখন? নামটো একচুৱেলি মই নাজানো, নামটো মই ইমানকৈ। সৰু নাও নে ডাঙৰ নাও? নাওখন সৰু, মানে 8জনীয়া 9জনীয়া তেনেকৈ কিবা কিবি হৈছিলে। মোক গাঁৱতে যদি মোক একজেক্টলি নাওৰ বিষয়ে নুসুধিলোঁ। ঘটনাটো বহুত হেৰি হ'ল যে, চ' আমি তাতে বিজি হ'লোঁ। মই ভিডিঅ' তেনেকৈ কৰিব নোৱাৰিলোঁ। এইটো কি কোলামুৱা ঘাট নেকি? কোলামুৱা ঘাট বুলি কয়। কোলামুৱা ঘাট, হয়। তাৰ পৰা তেওঁলোকক যেনে তেনে উদ্ধাৰ কৰিলে? যেনে তেনে উদ্ধাৰ কৰিলোঁ। ল'ৰাজনৰ নামটো কি আছিলে? ল'ৰাজনৰ নামটো মই নাজানিম, ই ষ্টুডেণ্ট নাছিলে। ইয়াৰ পৰা মানে পাৰ হৈ গ'ল। ই কামবঙাৰ ল'ৰা বুলি ক'লে মোক। আৰু ছোৱালী কেইজনী, ছাত্ৰী কেইজনী নামনি কোলামুৱা বুলি কয়। নামনি কোলামুৱা। তাৰ পৰা তেওঁলোকক সাঁতুৰি পেলাই ধৰি ৰাখিছিলে আৰু গাঁতে তাৰ পৰা নাওলৈ আনিলে। ভয়ংকৰ ঘটনা, বহুত ডাঙৰ ঘটনা। চকুৰ আগতে ঘটিছে? চকুৰ আগত ঘটিছে। অকণমান আমি আগত বহি আছিলোঁ, তেতিয়া আমি চিঞৰ বাখৰ শুনিলোঁ, দৌৰি আহিলোঁ। আৰু হঠাৎ ল'ৰাবিলাকে মানে একদম 4জন ল'ৰা আছিলে, 4জনেই দৌৰি আঁতৰি গ'ল। আৰু এজনটো নাও লৈ বহুত দূৰ পালেগৈ। যিজন নাও বাই গৈছিলে সেইজনে বহুত দূৰ পালেগৈ। চ' ইমানেই আছিলে ঘটনাটো আজি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।